হেল্ল' গাইজ, আজি মই মাংস বনাব ওলাইছোঁ। ছাগলী মাংস, এয়া মটন। পিঁয়াজ দি লৈছোঁ মই। পিঁয়াজ দি কেনে মানে কেৰাহী বহাই তেল গৰম হ'ল আৰু লগতে পিঁয়াজো দি ল'লোঁ। মই পিঁয়াজৰ ভিডিঅ'টো নেদেখুৱালোঁ কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যায় যে, সেইকাৰণে গৰম কৰি কেনে একেবাৰে মই মানে পিঁয়াজ দি উঠি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ইফালে মাংস লৈছোঁ, আধা কিলো মাংস, আৰু লগতে আলু লৈছোঁ। আলুটো মই প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ এনেকৈ। তাৰপিছত এইফালে এইটো পিঁয়াজটো ভাজা হ'ব আৰু ব্ৰাউন কালাৰ হোৱালৈ মই ভাজিম পিঁয়াজটো। আৰু এইফালে মই মছলা ৰেডি কৰিছোঁ। তেজপাতটো ৰেডি কৰিলোঁ, কৰি মই তেলতে তেজপাতটো দি দিলোঁ। মই এনেকৈ বনাওঁ আৰু ইফালে লচুন, নহৰু, আদা, জলকীয়া, শুকান জলকীয়া, এইটো কালাৰৰ কাৰণে দিছোঁ। মানে জ্বালাও হ'ব, আমি অলপ স্পাইচি খাওঁতো। কোনোবাই যদি জ্বালা কম খায় তেতিয়াহ'লে কম দিব পাৰে। এইটো আমি মানে এনেকৈ খাওঁ কাৰণে আমি দিছোঁ। এতিয়া মই আৰম্ভ কৰিছোঁ। এয়া পিঁয়াজ ভাজা হৈ গ'ল মোৰ, ব্ৰাউন কালাৰ হৈছেনে, ভাজা হৈ গ'ল। এতিয়া মই এই মাংসখিনি দি লওঁ। আলু নিদিওঁ কিন্তু এতিয়া, মই আলু আগতীয়াকৈ ভাজি লৈছোঁ। অলপ পাতলকৈ ভাজি চামুচত ওলাই দিম। অলপ পাতলকৈ মই ভাজি দিম এইটো মাংসখিনি। এইটো মানে মাংসখিনি আৰু লগতে হালধি, ৰং গুড়া মানে, আৰু সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। এতিয়া মানে মাংস হিচাপে নিমখ আৰু গ্ৰেভি খায় নে জোল খায় যেনেকুৱা আৰু, আমাৰ মানে এইখিনি নুকুলাব বেছি হৈছে যে, সেইকাৰণে আমি পূৰা নিদিওঁ, অলপমান দিম, 1 চামুচ দিম। এনেকৈ দিম, অলপ অলপ কৰি লৈছোঁ। এতিয়া অলপ মই ভাজিম। মাংস ভাজা হৈ গ'ল মোৰ। এয়া মাংসই তেল এৰি দিছে, চাওক দেখিছে। এয়া তাৰমানে মাংসটো ভাজা হৈ গ'ল। আৰু ইফালে মই ভাজি থোৱা আলুটো দি দিম। মই আগতে দিয়া নাই আলু, এইকাৰণে আগতীয়াকৈ মই ভাজি থোৱাৰ কাৰণে মই আগত দিয়া নাই আলু। মাংসখিনি ভাজি লৈছোঁ, নহ'লে গলি যাব নহয়। আৰু মই আগতীয়াকৈ আলু ভাজি থোৱাৰ কাৰণটো কি জানেনে? এনেও ভাজিব পৰা যায়, কিন্তু আগতীয়াকৈ ভাজিছোঁ এইকাৰণে এটা পিছল এটা ভাৱ এটা আহে নহয় আলুৰ, সেই পিছল ভাৱটো নোহোৱা হৈ যায়। মোৰ ভাজা হৈ গ'ল এয়া। আৰু ইফালে মছলা মই ৰেডি কৰি লৈছিলোঁ যে, পিচি ল'লোঁ। অলপ পালত কৰি দিম মই এয়া। মই কিন্তু জিৰা দিয়া নাই এতিয়া, বৰ্তমান মই জিৰা দিয়া নাই। মই জিৰা আৰু ধনিয়া পাউডাৰ একেলগে দিছোঁ। ডাঙৰ চামুচ 1 চামুচ দিছোঁ। দি কিনে বেছি নিদিওঁ আৰু এইখিনিয়ে হৈ যাব। এনেকৈ মই এতিয়া মছলাটো ভাজি ল'ম। এয়া মোৰ মছলা ভাজা হৈ গ'ল। মছলাই তেল এৰি দিছে, চাওক এয়া দেখিছে। এয়া এই চাওক দেখিছেনে? মানে যদি মছলা ভাজা হৈ যায় তেতিয়া কি হয়, ভাজিলে এনেকাত মছলা লাগি নাথাকে, এনেকৈ ঘূৰা লগে লগে এৰি দিয়ে, দেখিছে। সেয়াই মানে মছলা ভাজা হৈ যোৱা। মছলা মানে তৰকাৰীৰ মেইন সোৱাদ হ'ল মছলা ভাজাটো। ভাজা যদি ঠিক হয়, মছলা যে বহুত মছলা দিব লাগিব সেয়া নহয়, যিয়ে দিয়ে আৰু আপুনি বেছিক মছলাখিনি দিলেও হয়। আমিতো বেছিক মছলাই ইউজ কৰোঁ, যিটো ঘৰত আছে। ভাজা হৈ গ'ল মোৰ। এই চাওক দেখিছেনে কেনেকৈ তেলটো, কেনেকৈ তেলবিলাক এইয়া দেখিছে কেনেকৈ এৰি দিছে তেল। এই চাওক, হয়নে? মোৰ মাংস ভাজা হৈ গ'ল। এতিয়া মই পানী দি লওঁ প্ৰয়োজন অনুযায়ী। মই গ্ৰেভি বনাম, সেইকাৰণে প্ৰয়োজন অনুযায়ী পানী দিছোঁ। হৈ গ'ল, এতিয়া উতলাম আৰু। এয়া মোৰ মাংস হৈ গ'ল, দেখিছে কেনেকৈ গোটা হৈ গৈছে। এতিয়া আৰু শুকাই যাব। এতিয়া মই ইয়াত গৰম মছলা দিম, এভৰিডে গৰম মছলা। এয়া দি দিছোঁ এনেকৈ, বেছি নিদিওঁ। গৰম মছলা বহুত বেছি হ'লেও বেয়া লাগে ন, মছলা লাগে। আৰু এইটো গৰমততো এনেও সিজি যায়। মোৰ তৰকাৰী হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু মই বনোৱা এইয়া মাংস তৰকাৰীটো? ভাল লাগিছেনে? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।